বদৰুদ্দিন আজমলে সমাজৰ বাবে কি কৰিছে বুলি প্ৰশ্ন কৰা সকলে আজি মাত্ৰ এবাৰ চকু মেলি চাওক। আপোনাৰ প্ৰশ্নৰ উত্তৰ হ'ল আজমলে এনেকুৱা কিছু ঐতিহাসিক আৰু অভূতপূৰ্ব কাম কৰিছে যি ভাৰতবৰ্ষৰ ইতিহাসত আজিলৈকে খুব কম মানুহে কৰিব পাৰিছে। প্ৰথমটো হ'ল ভাৰতবৰ্ষৰ ভিতৰত একেটা শিক্ষা প্ৰতিষ্ঠানৰ পৰা সৰ্বাধিক ডক্টৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে বদৰুদ্দিন আজমলৰ শিক্ষা প্ৰতিষ্ঠান। IAS, IPS, ACSC বিষয়া সৃষ্টি কৰাৰ ক্ষেত্ৰতো অসমৰ ভিতৰত প্ৰথম স্থানত আছে আজমলৰ প্ৰতিষ্ঠান, যি বহু পৰিয়ালৰ সপোন পূৰণ কৰিছে। মহিলা আধুনিক শিক্ষাৰ ক্ষেত্ৰতো অসমৰ ভিতৰত প্ৰথম স্থানত আছে আজমলৰ প্ৰতিষ্ঠান, য'ত বহু ছোৱালীয়ে নতুন জনৰ পথ বিচাৰি পাইছে। অৰ্থাৎ পিতৃ মাতৃ নথকা শিশুক বিনামূলীয়া শিক্ষা দিয়াৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম স্থানত আছে এওঁৰ এই মহান উদ্যোগ। দান বৰঙণি দিয়াৰ ক্ষেত্ৰতো অসমৰ ভিতৰত প্ৰথম স্থানত আছে আজমল ফাউণ্ডেশ্যন আৰু দ্বিতীয় স্থানত আছে আজমলৰ মৰকজুল মা ৰে, যি নীৰৱে সমাজ সেৱাৰ এক উজ্জ্বল উদাহৰণ স্থাপন কৰিছে। চিকিৎসা জগততো অসমৰ ভিতৰত আটাইতকৈ বেছি ৰেহাই দিয়াৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে হুজাই হাম চিকিৎসালয়। আপুনি শুনি আচৰিত হ'ব, মাত্ৰ যোৱা 5 বছৰত এই চিকিৎসালয়ৰ জৰিয়তে অসমৰ জনসাধাৰণে প্ৰায় 25 কোটি টকাৰ সহায় লাভ কৰিছে। এইবোৰ কেৱল সংখ্যা নহয়, এইবোৰ হ'ল লাখ লাখ মানুহৰ জীৱন সলনি কৰা এক মহান যাত্ৰা। বদৰুদ্দিন আজমল কেৱল এজন নেতাই নহয়, তেওঁ এজন দয়ালু, দানশীল আৰু সমাজৰ প্ৰতি দায়বদ্ধ ব্যক্তি, যাৰ কামে বহু মানুহৰ জীৱনত পোহৰ আনিছে। সঁচাকৈ এনেকুৱা মানুহক সমালোচনা কৰাৰ আগতে এবাৰ তেওঁৰ কামবোৰ হৃদয়েৰে বুজি পোৱা উচিত। ডেস্ক ৰিপৰ্ট যমুনাই।